এই আজি হাতত ঝাৰু তুলি ললো। মোৰ ঘৰখন মানে অলপমান লেতেৰা হৈছে। কালিলৈতো বিশ্বকৰ্মা আছেতো, বিশ্বকৰ্মাৰ কাৰণে মানে ঘৰ দুৱাৰবোৰ ধুনীয়াকৈ চাফা কৰি লওঁ। ধৰি লওঁ মই তেনেকুৱাকৈ বিশ্বকৰ্মা তাৰমানে যেনেকুৱাকৈ পালিব লাগে তেনেকৈ নাপালো ন। ধুনীয়াকৈ নিয়ম নীতিটো কৰি ধুনীয়াকৈ সৰু সুৰা ল'ৰা ছোৱালী যিমান আছে ওচৰে পাছত ধুনীয়াকৈ মৰম চেনেহতে মানে মিঠাই চিঠাই খুৱাই ধুনীয়াকৈ মই নিয়ম নীতিটো কৰি ধুনীয়াকৈ থৈ দিওঁ। আজি বিশেষ একো নেদেখুৱাও ন, মানে জাষ্ট ঘৰখন মই মানে চাফা কৰিম। ঘৰ চাফা কৰি ধৰি লওঁ আজি দেখুৱাম মোৰ ঘৰৰ ইটো মূৰৰ পৰা সেইটো মূৰলৈ কেনেকৈ মই ঘৰ চাফা কৰি থাকোঁ তাকে দেখুৱাম। চলো। বৰ্তমান মই চাফা কৰি আছো মকৰা জাল। ঘৰত অলপ লেতেৰা হৈ আছে, চবে কামে কামে ব্যস্ত হৈ আছে যে ধুনীয়াকৈ মকৰা জালবোৰ অলপ চাফা কৰি দিওঁ। বিশ্বকৰ্মা দিন ন, অলপ চাফা চাফা কৰি থলে নিজৰ মনটোও ভাল লাগে বা ঘৰখনো অলপ পৰিষ্কাৰ হৈ থাকে। সেইকাৰণে অলপমান ঘৰ দুৱাৰবোৰ চাফা চাফা কৰি থব লাগে। এতিয়া ঘৰত সোমালে নিজৰ মনটো অলপ ভাল লাগে যে ঘৰ দুৱাৰবোৰ ইমান ধুনীয়া হৈ আছে, চাফা হৈ আছে, দেখিব ভাল লাগে। জাষ্ট মোৰ তেনেকুৱা টকা পইচা হোৱা নাই এতিয়াও মোৰ ঘৰৰ চিলিঙি লগাবৰ কাৰণে দেই। বন্ধু বান্ধৱীসকল, যেতিয়া টকা পইচা হ'ব তেতিয়া ঘৰ চিলিঙি কৰিম, ৰং কৰিম, সকলোখিনি কৰিম আৰু দেখাই দিম। এতিয়া তেনেকুৱা যেনিবা হোৱা নাই, ইমানকে হ'বও নোৱাৰো, যাবও নোৱাৰো ন। আমি কম মিডলৰ মানুহ, মানে তেনেকুৱা মানুহ নহয় যে চাকৰি তাকৰি থকা কাম বন কৰা। আৰু মই আগলৈ দেখুৱাই আছো আহক। মোৰ ৰুম বৰ্তমান ঘৰতো ৰুম আছে ছটা ৰুম আছে। এইটো ৰুম পালো আহি, চাইডৰ ৰুম কেইটা ধুনীয়াকে চাফা কৰি আছো। মকৰা জালবোৰ গুচাই আছো। পুৰা বছৰ ডাঙৰ আছো দেই, বছৰ ডাঙৰ ধুনীয়াকে মকৰা জাল পাৰি আছো, ধুনীয়াকে চাফা কৰি আছো। তাৰপিছতে আহক আৰু ভিতৰত আছে ৰুম। এইফালে আছে ইয়াত ধুনীয়াকে, এইটো আমাৰ মাজৰ ৰুম, ধুনীয়াকে চাফা কৰি আছো। তাৰ পাছতে ৰুম কেইটা অলৰেডি হৈছে, চাফা হৈ গ'ল ন, ইমান লেতেৰা নাই বাৰু, তেনেকুৱা লেতেৰা নাই। তাৰপিছতে ইয়াত এটা আছে, পৰ্দা চৰ্দা খিনি সকলোখিনি ধুই দিলো যে, ধুই দিয়াতে ধুবৰ কাৰণে ইয়াতে ধৰি লওক বস্তুবোৰ মানে গতাই মই চাফা কৰাৰ কাৰণে বস্তুবোৰ ধুনীয়াকে গতাই কৰি সামগ্ৰী থৈ দিছো। এইটো আমাৰ মানে আমি থকা ৰুম এইটো। সেইটো ৰুমলৈ আহি যোৱা। এইটো এটা ৰুম, এইটো এটা, ইয়াতো মকৰা জাল আছে, অলপ চাফা কৰি দিওঁ ন। বন্ধু বান্ধৱী সকলক কৈছো ধুনীয়াকে আপোনালোকৰ ঘৰ দুৱাৰ যদি এনেকুৱা মকৰা জাল আছে অলপ চাফা চাফা কৰি ল'ব নিজে ন। চাফা চাফা কৰিলে নিজৰ মনটো ভাল লাগিব, যাতে ঘৰত বেলেগ এজন আহি সোমালেও ভাল পাব, বা কৰবাৰ পৰা আহি আপুনি নিজেও ৰুমলৈ গলে ভাল পাব ন। ৰুমটো পৰিষ্কাৰ হৈ থাকিলে নিজৰ মনটো পৰিষ্কাৰ হৈ থাকে। সেইটো কাৰণে নিজে অলপমান যে মতা মানুহ বুলি পিনে যে সকলোখিনি নকৰো তেনেকুৱা একো নহয় ন, কৰিব লাগে, ভাল লাগে সকলোখিনি। মানে নিজেও চেষ্টা কৰিব লাগে, অকল যে মহিলাজনীৰ কাৰণে চাই থাকিব লাগিব তেনেকুৱা একো নহয় ন। নিজেও কৰিলে নিশ্চয় ভাল হ'ব, নিজে কৰিব ধুনীয়াকে। আহক। তাৰপিছতে ৰুম কেইটা অলৰেডি হৈ গ'ল চাফা চাফা কৰি, এতিয়া অলপমান বাহিৰৰ খিনি দেখুৱাম আহক। তাৰপিছতে মোৰ বাহিৰৰ খিনি ইমান ধুনীয়াকে মই নিজে ফুলবোৰ ধুনীয়াকে সজাই থৈ দিছো, দেখিছে কি ধুনীয়াকে মই ফুলবোৰ সজাই থৈ দিছো নিজৰ ঘৰতে। সকলোখিনি ফুল নিজে পইচা দি কিনি আনিছো ন, কিনি আনি ধুনীয়াকে সজাই থৈ দিছো, দেখিছে। এইটোৱে হ'ল মোৰ ঘৰৰ গোটেইখিনি চৌপাশ দেখুৱাই আছো। নিজে ধুনীয়াকে যিমানখিনি পাৰিছো সজাইছো আৰু কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই আপোনালোকে দেখিলে গম পাব। তাৰপিছতে এতিয়া আহক মই অলপমান পাকঘৰলৈ নিওঁ, পাকঘৰটো অলপ চাফা কৰি দিওঁগৈ। এইটো হ'ল আমাৰ কিটচেন ৰুম। বৰ্তমান কিটচেন ৰুম পাই গলো। আজি কিটচেন ৰুমত আমাৰ দেউতাই ভাত বনাই আছে, মই এইটোত অলপ চাফা চাফা কৰি দিম। ইয়াতে ধৰি লও আমাৰ চাইকেল থৈ দিওঁ, কেতিয়াবা মই গাড়ী থৈ দিওঁ ধুনীয়াকে ইয়াতে। তাৰপিছত সেইটো ৰুমত এতিয়া ঘুগোলা পেলাব নোৱাৰি, দেউতাই ভাত বনাই আছে। চবে আজি তাৰমানে কামে কামে ব্যস্ত, কালিলৈ বিশ্বকৰ্মা আছে কাৰণে চবে নিজৰ নিজৰ কামত ব্যস্ত হৈছে। দেউতাক আজি ভাত বনাব দিছো। তাৰপিছতে মোৰ মৰমৰ ৱাইফক ধুনীয়াকে কাপোৰ ধুব দিছো। চবে কামে কামে লাগি আছে আৰু কোনো আজি এনে থাকিব পৰা নাই, সকলোকে কামে কামে লগাই দিছো যাতে কামবোৰ অলপমান সোনকালে হয়। মোৰ অলপ বেছি কাম আছেতো, সেইটো কাৰণে তাৰমানে সকলোকে আজি হাতে কামে ধুনীয়াকে লগাই দিছো। তাৰপিছতে আহক মই দেখাইছো আমাৰ পাকঘৰত, এয়া দেউতাই ভাত বনাই আছে, দালি, তাৰপিছত আকৌ
ভাত ধুনীয়াকৈ বনাই আছে। তাৰপিছতে বাহিৰখিনি দেখুৱাম এতিয়া, আহক। তাৰপিছতে এয়া মোৰ মানুহজনী কাপোৰ ধুই আছে। এইটো আমাৰ হাঁহৰ গঁৰাল দেই, হাঁহ গঁৰাল এইটো, হাঁহ গঁৰাল। তাৰপিছতে আমাৰ দমকলৰ পাত। তাৰপিছতে আজি ৰাতিপুৱাই ঘটনা এটা হ'ল, মানে হাঁহে কণী পাৰি থৈ দিছিলে, মই দুৱাৰমুখতে পাৰি থৈ দিছিলে, মই খুলিব যাওঁতে তাৰমানে হাঁহ কণীটো ভাঙি দিছিলে। এইয়া মই ইয়াতে থৈ দিছোঁ, সেইটো ভাঙি গ'ল, কণীটো ভাঙি গ'ল আৰু কি হ'ব। তাৰপিছতে এইফালে এইয়া ধুনীয়াকৈ কাপোৰ ধুই আছে। তাৰপিছত এইকেইটা আমাৰ হাঁহৰ ঘৰ। এইটো হাঁহ ঘৰ হ'লে বুলি যে তাক লেতেৰাকৈ থৈ দিম তেনেকুৱা একো নহয় ন। আমি যেনেকৈ চাফা কৰি থাকোঁ তেওঁলোককো ধুনীয়াকৈ চাফা কৰি থৈ দিওঁ হাঁহকেইটাকো। কিন্তু যেনিবা পানীত ধুনীয়াকৈ গা ধুই আহে, গা ধুই চাফা চুফা হৈ আহে, কিন্তু ঘৰটো অলপ মকৰা জাল থাকেতো গুচাই ল'ব নোৱাৰে, কিন্তু নিজে সেইকাৰণে চাফা কৰি দিছোঁ ন সিহঁতক ধুনীয়াকৈ। সেইকাৰণে সিহঁতেও ধুনীয়াকৈ থাকে, ভাল পায়, ধুনীয়া পায় হাঁহকেইটা, ইয়াতে থাকে আৰু। তাৰপিছতে আমাৰ এয়া দমকলৰ পৰা এইফালে বাথৰুম, এইফালে মটৰ, দমকল, সকলোখিনি সুবিধা আছে ন, ধুনীয়া ফ্ৰী একদম, ইমান ধুনীয়া সুবিধা আছে। অলপমান এতিয়া বৰ্তমান সিফালৰ ঘৰৰ পাছলৈখিনি দেখুৱাম মই, আহক। চলো। পাছফালে ইমান লেতেৰা নাই বাৰু দেই, এইটো আমাৰ ওচৰতে ডাঙৰ নামঘৰ। তাৰপিছতে আমাৰ এইখিনিত আমাৰ বহাগৰ যিটো নেকি 19 তাৰিখে মেলা হয়, মেলাটোত আমাৰ এটাই সুবিধা হয়, আমি যে এটাই ভাল পাওঁ কিহৰ কাৰণে, মানে আমাৰ এইটো দলি মঞ্চ, ইয়াতে ধুনীয়াকৈ নাচি বাগি যায় আহে ন। এইটো আমাৰ ঘৰ, ধুনীয়াকৈ আমি ঘৰৰ ভিতৰৰ পৰা ধুনীয়াকৈ বাহিৰলৈ চাই থাকিব পাৰোঁ, ইমান সুবিধা আছে। এনে দলি নাচি থাকে, আমি আৰামত চাই থাকোঁ ন নামঘৰৰ, বহুত ভাল লাগে আৰু সেইকাৰণে ভাল লাগে আৰু। এতিয়া বৰ্তমান মোৰ অলৰেডি কাম হৈ গ'ল, এতিয়া ঘৰতো ঝাৰু লগাম ন, ধুনীয়াকৈ ঝাৰু লগাই ধুনীয়াকৈ পৰিষ্কাৰ কৰিম। তাৰপিছতে মানে পৰিষ্কাৰ হোৱাৰ পিছত আৰু আকৌ বাহিৰৰ কাম হ'ব, ফুলবোৰ আছে, ফুলবোৰ অলপমান যত্ন কৰিব লাগিব। ফুলখিনি পানী নহয়, আজি আকৌ নতুন ফুল পুলি কেইটামান আছে, তাক তাৰমানে ধুনীয়াকৈ বনাব লাগিব, বনাই দেখুৱাব লাগিব ফুলকেইটা কি ধুনীয়াকৈ। তাৰপিছতে মই দেখুৱাই আছো ন, বিশেষকে ভাল লগা ফুলৰ ভিতৰত এইকেইটা। কেনেকুৱা লাগিছে মালা ফুল কেইটা, দেখিলে ক'ব ন, পদূলি মুখতে আছে। অলপমান পাছুৱে যে তুমি পাছুৱে পিনে দেখুৱাই দিয়া ধুনীয়াকৈ ন, মানে দুটা দুৱাৰমুখত ধুনীয়াকৈ আছে ন, ফুলবোৰ ভাল লাগে, দেখিবলৈ ভাল লাগে, মানে মনটো ভাল লাগে যে ঘৰ সোমোৱাৰ লগে লগে মনটো ইমান ভাল লাগে যে ঘৰখন ধুনীয়াকৈ চাজাই থৈ দিছোঁ ন, সকলোখিনি চাজাই থোৱা হৈ আছে, দেখিব ভাল লাগে। মানে মই বিশেষকৈ ফুল বুলিবলৈ বস্তুটো মই খুব ভাল পাওঁ তাৰমানে আৰু। এনেকৈ বন্ধু বান্ধৱীসকল তোমালোকৰ এনেকৈ কাম কৰা, ধুনীয়াকৈ থকা ন, মৰম চেনেহত নিজৰ ঘৰখনক ধুনীয়াকৈ সজাই পজাই তুলি লোৱা, যে ঘৰখন সুন্দৰ হৈ থকা মানে নিজৰ ঘৰৰ ফেমিলি সকলো মানুহৰ মনবোৰ সুন্দৰ হৈ থকা, ধুনীয়াকৈ সকলোৱে থকা, মৰম চেনেহত থকা। বৰ্তমান মই ব্লগটো এতিয়া ৰাখিছোঁ, পাছলৈ আকৌ ধুনীয়াকৈ নতুন ব্লগ দেখাম আপোনালোকক। এতিয়া ৰাখিছোঁ, বাই বাই।